হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজত মই আকৌ উপস্থিত হৈছোঁ 5টা নতুন সাঁথৰৰ সৈতে। নিজৰ বুদ্ধিমানতাৰ পৰিচয় দিয়ক আৰু প্ৰতিটো সাঁথৰৰ উত্তৰ বক্সত কমেণ্ট কৰক। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হ'ব আৰু আপুনি যদি উত্তৰটো জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু আপুনি যদি 10 ছেকেণ্ড শেষ হোৱাৰ আগত প্ৰশ্নটোৰ উত্তৰ বিচাৰি নাপায় তেনেহ'লে ভিডিঅ'টো পজ কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰোঁ যে আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা বেলটো বজাই দিবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে, লিংকসমূহত ক্লিক কৰি পোনপটীয়াকৈ আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু এই ভিডিঅ'টো নজনা সকললৈ শ্বেয়াৰ কৰিব পাৰে। তেনেহ'লে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। 1 নম্বৰ প্ৰশ্ন, তাজপাতৰ আৱিষ্কাৰ কোন দেশে কৰিছিল? বন্ধুসকল, আপোনালোকে জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে চীন দেশে। 2 নম্বৰ প্ৰশ্ন, আমি সকলোৱে পকেটত কাৰ ফটো লৈ ফুৰোঁ? আপুনি জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু বন্ধুসকল, ইয়াৰ উত্তৰ হৈছে ভাৰতীয় পইচাত থকা মহাত্মা গান্ধীৰ ফটোখন। 3 নম্বৰ প্ৰশ্ন, এনেকুৱা কি আছে যি সৰুবোৰক ডেকা কৰে আৰু ডেকাসকলক বুঢ়া কৰে? আৰু আপুনি যদি উত্তৰটো জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰ হৈছে আমাৰ বয়স। 4 নম্বৰ প্ৰশ্ন, এনেকুৱা এবিধ চৰাইৰ নাম কওক যি নিজৰ পোৱালীক গাখীৰ খুৱাই ডাঙৰ কৰে? বন্ধুসকল, আপোনালোকে বাৰু উত্তৰটো জানেনে? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধুসকল, ইয়াৰ উত্তৰ হৈছে বাদুলি। 5 নম্বৰ প্ৰশ্ন, এনেকুৱা কি আছে যাক জুয়েও পুৰিব নোৱাৰে, কুঠাৰেও কাটিব নোৱাৰে আৰু কোনেও মাৰিবও নোৱাৰে? বন্ধুসকল, আপোনালোকে ইয়াৰ উত্তৰটো জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু বন্ধুসকল, ইয়াৰ উত্তৰ হৈছে আপোনাৰ চাহটো। তেনেহ'লে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে এটা লাইক কৰি থৈ যাব আৰু এই ভিডিঅ'টো নজনা সকললৈ শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু একেবাৰে শেষত সকলোলৈকে ধন্যবাদ জনালোঁ।